নমস্কাৰ আপোনালোক সকলোকে প্ৰভাতী সম্ভাষণ জনাই আজিৰ দৈনিক ৰাশিফল সিদ্ধান্ত লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 7 তাৰিখ শনিবাৰ ইংৰাজী 20 এপ্ৰিল। আজি সূৰ্যোদয় হৈছিল 4:58:50 আৰু সূৰ্যাস্ত হ'ব 5:34:06। আজিৰ তিথি হৈছে শুক্লা দ্বাদশী তিথি, নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু যোগ হৈছে ধ্ৰুৱ যোগ আৰু কৰণ হৈছে বভ কৰণ। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, বায়ু যোগ, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আদ্য ঋতু হ'লে 7দিনীয়া কান্তা যোগ, মৰণত দুখ দ্বিপদ আৰু যোগিনী নৈৰিত কোণত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে মই এই দৈনিক ৰাশিফলৰ সিদ্ধান্ত লৈ আহোঁ। মোৰ যদি এই দৈনিক ৰাশিফলৰ সিদ্ধান্ত আপোনালোকৰ মনোগ্ৰাহী হৈছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰিব, আৰু যদি আপুনি নৱাগত হয় মোৰ এই চেনেলটিৰ বাবে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহিছোঁ দৈনিক ৰাশিফল সিদ্ধান্তলৈ। পোনপ্ৰথমে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে আত্মীয় স্বজনৰ পৰা সহায় পাব, জ্যেষ্ঠজনৰ পৰা সহায় পাব। তেওঁলোকে আৰ্থিক দিশত আজি সচলতা লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু অশুভ বুলি বিবেচিত হৈছে। তেওঁলোকে ধনৰ নাটনি হ'ব, ধনৰ অভাৱত ভুগিব বা ধাৰ ঋণ ইত্যাদিৰ ক্ষেত্ৰত জটিল অৱস্থাৰ সন্মুখীন হ'ব। তেওঁলোকে বিশেষকৈ অৰ্থস্থান ধনস্থানৰ ক্ষেত্ৰত অসুবিধা পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। তেওঁলোকে আজিৰ দিনটোত সামাজিক সন্মান লাভ কৰিব, বিভিন্ন উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰাৰ সুবিধা পাব। শিল্পী সাহিত্যিকসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন। তেওঁলোকে সাৰ সন্মান পাব, মৰম চেনেহ পাব। ছাত্ৰ ছাত্ৰীসকলৰ শুভ। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে বিশেষকৈ ধন সঞ্চয়ৰ কৌশল বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিদ্যা অৰ্জনৰ কৌশল তেওঁলোকে আয়ত্ত কৰিব। পাৰিবাৰিক মিলন ঘটিব, পাৰিবাৰিক শান্তি শৃংখলা অটুট থাকিব, পুৰণা বিবাদ মীমাংসা হ'ব। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ আৰ্থিক সচ্ছলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। চাকৰি প্ৰাৰ্থীসকলৰ নতুন খবৰ থাকিব আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে থাকিব নতুন খবৰ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব। নতুন খবৰে তেওঁলোকক আনন্দ কৰি ৰাখিব। সন্তানৰ গৌৰৱ, সন্তানৰ সুখ্যাতিয়ে তেওঁলোকক সুনাম বৃদ্ধি কৰিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলি বিবেচিত হৈছে। তেওঁলোকৰ বিশেষকৈ পুৰণা বিবাদ মীমাংসা হ'ব, আত্মীয় স্বজনৰ মৰম চেনেহ লাভ কৰিব বা কোনোবা নতুন আত্মীয় বা নতুন আলহী তেওঁলোকৰ ঘৰলৈ আগমন ঘটিব। আৰ্থিক সচ্ছলতা বাঢ়িব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো প্ৰতিভা বিকাশৰ এক বিশেষ দিন হিচাপে বিবেচিত হৈছে। ব্যৱসায়ীসকলৰ নতুন যোগাযোগ ঘটিব। বিশেষকৈ পনীয়া সামগ্ৰী, পনীয়া বা পানী, তেল এই ধৰণৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত আজিৰ দিনটো শুভ। প্ৰেমাস্পদৰ মিলন হ'ব।
বিবাহ পাৰ্টীসকলৰ কাৰণে থাকিব নতুন খবৰ আৰু বন্ধু বান্ধৱৰ সহায় লাভ কৰিব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি বিবেচিত হৈছে। তেওঁলোকে অন্যায়ৰ বুলি হ'ব পাৰে, ষড়যন্ত্ৰৰ বুলি হ'ব পাৰে, আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে আৰু দুৰ্ঘটনাৰ যোগ বা শাৰীৰিক অসুস্থতা লাভ কৰিব। আমি একেবাৰে শেষত আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকৰ সামাজিক সন্মান বাঢ়িব, মান সন্মান বাঢ়িব, মৰম চেনেহ বা ঘৰুৱা শান্তি সম্প্ৰীতি অতীত থাকিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত শুভ। তেওঁলোকৰ প্ৰতিভা বিকাশৰ দিন, তেওঁলোকে নতুন কৌশল আয়ত্তকৰণৰ দিন বা শিক্ষাৰ দিশত নতুন যোগাযোগৰ এটা আজি সুন্দৰ দিন। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'সমূহ যদি আপোনালোকৰ মনোগ্ৰাহী হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।